সপোনত কি দেখিলে শুভ ফল পায় আৰু কি দেখিলে অশুভ ফল পায় সপোন আপুনিও দেখে ময়ো দেখো আমি প্ৰত্যেক মানুহে সপোন দেখো হয়নে আপুনি যদি সপোনত একেটা বস্তু দেখে তেতিয়াহলে খুব বেছি ভাল হয় আকৌ এনেকুৱা কিছুমান বস্তু আছে যিকেটা বস্তু আপুনি সপোনত দেখিলে বেয়া হয় এতিয়া মই আজি আপোনালোকক কম সপোনত আপুনি কি দেখিলে ভাল হয় কি দেখিলে বেয়া হয় জানিব বিচাৰিলে ভিডিওটো শেষলৈকে চাব আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ WhatsApp নম্বৰ 9864808721 এতিয়া আমি জানো বলক সপোনত কি দেখিলে শুভ ফল পায় আকৌ কি দেখিলে অশুভ ফল পায় আপোনালোকে হয়তো বহু মানুহে সপোনত সাপ দেখে কিন্তু আপুনি জানেনে সপোনত সাপ দেখিলেনো কি হয় কোৱা হয় যে আপুনি যদি সপোনত সাপ দেখে তেতিয়াহলে ধন বৃদ্ধি হয় বুলি কোৱা হয় এতিয়া আকৌ কেতিয়াবা হয়তো আপুনি সপোনত নদী দেখিলে কি হয় সপোনত যদি আপুনি নদী দেখিছে তেতিয়াহলে সৌভাগ্য প্ৰাপ্তি হয় বুলি কোৱা হয় তৃতীয়তে হৈছে নাচ গান দেখিলে কি হয় বেয়া কিবা এটা খবৰ পায় বুলি কোৱা হয় কোনোবাই ধৰক গায় আছে প্ৰগ্ৰাম কৰি আছে মঞ্চত তেনেকুৱা যদি আপুনি দেখিছে তেতিয়াহলে আপুনি ভৌতিক সুখ পায় বুলি কোৱা হয় তাৰপৰা আপুনি যদি কেতিয়াবা নেউল দেখিলে কি হয় শত্ৰুৰ পৰা মুক্ত হয় বুলি কোৱা হয় আৰু যদি আপুনি পাগুৰি দেখিলে কি হয় মান সন্মান বৃদ্ধি হয় বুলি কোৱা হয় আৰু আপুনি যদি পূজা কৰা দেখিছে আপুনি ধৰক মন্দিৰ গৈছে মন্দিৰত চাকি জ্বলাইছে বা কোনোবা পূজাৰীয়ে পূজা কৰি আছে তেনেকুৱা যদি দেখে ইয়াক খুব বেছি ভাল বুলি কোৱা হয় অবিয়াসলি পূজা কৰা যেতিয়া আপুনি দেখিব পূজা কৰিলেতো অবিয়াসলি ভালেই হয় নহয় নে গতিকে আপুনি যদি পূজা কৰা দেখিছে ইয়াক অত্যন্ত ভাল বুলি কোৱা হয় সাধু সন্ত যদি দেখে খুব ভাল হয় লগতে আপুনি যদি গৰু দেখে খুব ভাল আৰু একেবাৰে শেষত আপুনি সপোনত হয়তো কেতিয়াবা নিজৰ মৃত্যু দেখে বা আপোনাৰ ঘৰৰ কোনোবা আপোনাৰ দেউতাৰ মৃত্যু মাৰ মৃত্যু তেনেকুৱা ধৰণৰ মানুহৰ মৃত্যু দেখে যিবোৰ মানুহক আপুনি খুব বেছি ভাল পায় সেই মানুহখিনিৰ আপুনি মৃত্যু হোৱা দেখে তেতিয়া হয়তো আপোনাৰ খুব বেছি বেয়া লাগিব পাৰে কিন্তু কাৰোবাৰ মৃত্যু দেখিলে কেতিয়াও মানুহজনৰ বেয়া নহয় যিজন মানুহৰ আপুনি মৃত্যু হোৱা দেখিছে সেই মানুহজনৰ বৰঞ্চ ভালহে হয় গতিকে আপুনি যদি এনেকুৱা ধৰণৰ সপোন দেখিছে ভয় কৰাৰ কোনো প্ৰয়োজন